হাতুৰঙি ৰামধেনু মৰমে ৰাখিছে আৱৰি বুকুৰে তুমি মোৰ মিঠা সাধু সপোনে দি থাকে সামৰি ভুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা তোমাতে হয় বিলীন তুমি শিৰে শিৰে আলোকোৱা কাশী গংগা তোমাতে মই বিলীন আকাশী গংগা আকাশী গংগা আকাশী গংগা আকাশী গংগা ভাবিছ চাগে মই কিয় আহিছো তোক ধ্বংস কৰিবলৈ আহিছো ইউ আৰ ফিনিশড ইহঁতক থানালৈ লৈ গ'লো ছাৰ সঁচাকে চুপ এই যে আমাৰ ঘৰৰ সন্মুখৰ ৰমেশ দোকানী তাৰ তালৈ এজন ল'ৰা আহিছে আপোনাৰ কোনোবা ছোৱালী আছে নেকি সুধিছে মই ঘূৰাই পকাই কথা নকওঁ ডাইৰেক্ট কৈ দিওঁ তোমালোকে নিশ্চয় জানা ড্ৰাগছৰ বেপাৰৰ লগত জড়িত থকাৰ অপৰাধ কি IPC সেকশন 276 3 পৰা 5 বছৰলৈ যে সুন্দৰ জেল তাৰ উপৰিতো নিউজ চেনেলবোৰ আছে সেলিব্ৰিটি বনাই দিব তোমালোকক এই ৰঙা ঘূৰণীয়াবোৰৰ মাজত তোমালোকৰ মুখ এই দুগৰাকীলৈ লক্ষ্য কৰক মান সন্মান যে সকলো শেষ একেবাৰে চাফা আৰু ছোৱালী মানুহ তোমালোক এবাৰ ডাক লাগিলেতো জানাই আৰু কিন্তু আমিতো একো অপৰাধে কৰা নাই ৰাম কিয় পেছকে বান্ধি থকা তুমি তাত কিন্তু শুনা তোমালোকে কি অপৰাধ কৰিছা সেইটো ইম্পৰ্টেণ্ট নহয় তোমালোকৰ কাহিনী যে কোনেও নুশুনে আমি যি কাহিনী বনাওঁ মিডিয়াই যি কাহিনী বনাব সেয়াই তোমালোকৰ কাহিনী হ'ব তাতে আমাৰ হাতত প্ৰমাণো আছে মানে আমি প্ৰমাণ সৃষ্টি কৰিব পাৰোঁ তোমালোকৰ পৰা বিজয়নগৰত কোনে কোনে ড্ৰাগছ লৈছিল তোমালোকে ক'ৰ পৰা ড্ৰাগছ লোৱা এই সকলোবোৰ আমি সৃষ্টি কৰিব পাৰোঁ কি জানা যেতিয়া ক্ষমতাত থকা মানুহে ক্ষমতাৰ অপব্যৱহাৰ কৰে কিমান ভয়ানক হ'ব পাৰে তাৰ কোনো লিমিট নাই ইন শৰ্ট তোমালোকক বৰবাদ কৰি দিম কিন্তু আপুনি এইবোৰ কিয় কৰি আছে আমাৰ লগত কি শত্ৰুতা আছে আপোনাৰ এই বিজয়নগৰৰ পৰা গুচি যোৱা ভৱিষ্যতে কেতিয়াও এই বিজয়নগৰত যাতে তোমালোকৰ ভৰি নপৰে হেল্ল' তুমি ক'ত আছা মই এঠাইলৈ গৈ আছিলোঁ বহুত ইমাৰ্জেঞ্চি আহিব পাৰিবা নেকি ডাঙৰ কথা এটা গম পাইছোঁ মানে মই এঘণ্টাহে থাকিম তাৰপিছত নাপাবা ঠিক আছে মই গৈ আছোঁ উভতি যাওঁ বলবা বেলেগ উপায় নাই আৰু বাদ দে আৰু এইবোৰ যাওঁগৈ বল 15 মিনিট আৰু 15 মিনিট সময় দিছোঁ তোমালোকক সোনকালে ডিচিশ্যন এটা লোৱা ছাৰ আমাৰ লগত এইবোৰ কোনে কৰি আছে আমি কাৰ কি অপকাৰ কৰিলোঁ
তোমালোকৰ ভালৰ কাৰণে কথা এটা কওঁ মই ইচ্ছা কৰিলেও তোমালোকক সহায় কৰিব নোৱাৰো বহুত ডাঙৰ মানুহৰ লগত তোমালোকে শত্ৰুতা কৰিছা কিছুমান ৰহস্য আছিল ৰহস্য হৈ থাকিবলৈ দিয়া আৰু তোমালোক ইয়াৰ পৰা পলাই যোৱা তাতেই তোমালোকৰ মংগল কওকচোন খুৰা কি খবৰ আছে ভিতৰলৈ আপোনালোক মই ৰঘুনাথ চৌৰীয়া কোৱা মোৰ ছোৱালীৰ বিষয়ে কিয় লাগে বিদুৰ পিষ্টল থাকিলে বুলি সকলো সময়তে ব্যৱহাৰ কৰিব নালাগে এতিয়া কোৱা কিয় লাগে একচুৱেলি মোৰ কাৰণে নহয় মোৰ এজনী ফ্ৰেণ্ড আছে তেওঁৰ কাৰণেহে তেওঁ আকাশৰ ছোৱালী হয় আৰু তেওঁৰ মাক গংগা নিশ্চয় আপোনাৰে ছোৱালী দুখ নকৰিবি বা তাৰ বাদে আৰু আমাৰ হাতত একো বেলেগ উপায় নাছিল আমি দুজনী ছোৱালী অকলে এইবোৰ নোৱাৰো এনেও এইবোৰ অতীত গম পালে আমাৰ একো লাভ নহয় সিহঁতক মোৰ মতে কোনোবাই ব্যৱহাৰ কৰি আছে তুমি সকলোখিনি সিহঁতক বুজাই ক'বা আকাশী গংগা আকাশী গংগা কলমটো দুইজনী ইয়াতে এটা এটা চহী কৰা যাব পাৰা এই চহী কেইটা কৰাই ল'বি দুখ নকৰিবি বা তাৰ বাদে আৰু আমাৰ হাতত একো বেলেগ উপায় নাছিল আমি দুজনী ছোৱালী অকলে এইবোৰ নোৱাৰো এনেও এইবোৰ অতীত গম পালে আমাৰ একো লাভ নহয় যোৱা কথা গৈছে আৰু বল আমি যাওঁ হেল্ল' ক'ত আছা তোমালোক
আমি পুলিচ ষ্টেচনৰ সন্মুখত ৰ'বা মই গৈ আছোঁ অভিজিত কাম হৈ গ'ল সিহঁতক আৰু বিজয়নগৰত কেতিয়াও দেখা নাপায় এই দাদা আছে ওচৰত দিছোঁ দিয়া ভালে আছা আছোঁ দাদা ভালে আছোঁ দাদা হেৰি মোৰ অলপ ট্ৰান্সফাৰৰ কথা চলি আছিলে ৰখাই থৈ দিম দিয়া চিন্তা নকৰিবা ইমান ভাল ভাল কাম কৰি আছা ইয়াৰ পৰা যাবলৈ কিয় দিম এনেই কামটো হৈ গ'ল বাৰু গুড খানা এটা এৰেঞ্জ কৰি আছোঁ অতি সোনকালে ফূৰ্তি কৰিবা অ'কে ঠিক আছে দিয়ক সোনকালে হয় হয় থেংকছ ভালেই ডিচিশ্যন লৈছা দিয়া মাত্ৰ অলপ ধৈৰ্য ধৰিবা চাবা ভগৱানে বিচাৰিলে এদিন নহয় এদিন সকলো কথা তোমালোকৰ সন্মুখত আহি পৰিব ৰঘুনাথৰ কিবা খবৰ পালেনে আপুনি অকল খবৰ পোৱাই নহয় তেওঁক লগো পালোঁ কিন্তু কি সেই ছোৱালী দুজনীৰ কিবা ভুল হৈছে মানে কি নাম আছিল তাইৰ সন্ধ্যা আৰু নিধি কবা সিহঁতক এনেই এইবিলাকত সময় নষ্ট কৰি লাভ নাই মোৰ ছোৱালী এজনী আছিল হয় তাইৰ নাম গংগা আছিল আৰু জোঁৱাইৰ নাম আছিলে আকাশ কিন্তু সিহঁত বহু বছৰ আগতেই ঢুকাইছে মই নিজে অন্তিম সৎকাৰ কৰিছিলোঁ শুনা মই কথাটো ক্লিয়াৰ কৰি দিছোঁ মোৰ উইল মতে মোৰ সম্পত্তিৰ ভাগ মোৰ ল'ৰা আৰু ছোৱালীয়ে সমানেই পাব যিহেতু এতিয়া মোৰ ছোৱালীজনী নাই তাইৰ ভাগটো তাইৰ সন্তানে পাব এতিয়া কথাটো হ'ল তাইৰ যে সন্তান নাই তাই ঢুকাইছে সেই কথাটো বহুতে নাজানে আৰু সম্পত্তিৰ লোভত বহুতে তাইৰ সন্তান হৈ আমাৰ ওচৰলৈ আহে এতিয়া তুমি কোৱা মতে সেই ছোৱালী দুজনী যদি ভাল সিহঁতক মোৰ মতে কোনোবাই ব্যৱহাৰ কৰি আছে তুমি সকলোখিনি সিহঁতক বুজাই ক'বা চোৱা এতিয়া মোৰ খোৱাৰ সময় হৈছে মই যাওঁ ইট ৱাজ নাইচ কনভাৰচেশ্যন মোৰ ভাল লাগিল সঁচাই এনেকৈ ক'ব পাৰে এটা কথা বুজি পালোঁ এইবোৰ ডাঙৰ মানুহ সিহঁতৰ লগত ফেৰ মাৰি আমি একো কৰিব নোৱাৰোঁ বা আমি ইয়াৰ পৰা যোৱাই ভাল হ'ব আপোনাৰ বাবে নিজৰ বুকুত গুলি ল'ব পৰা মানুহ ময়ে আছোঁ মোলৈ অহা গুলি বুকুত ল'বলৈ কাৰোবাৰ মুখ গুলিওৱাৰ সাহস থাকিব লাগিব বহুত বহুত ধন্যবাদ তুমি যিখিনি হেল্প কৰিলা সেইখিনি ধাৰ চাগে মই কেতিয়াও পূৰণ কৰিব নোৱাৰিম আহিছোঁ আকাশী গংগা আকাশী গংগা আজিলৈকে আপুনি যি কাম দিছে সেইবোৰ কাম ভালদৰে কৰি গৈছোঁ আপুনি মোক বেছি খং কৰিলে খং কৰাৰ অধিকাৰ আছে কাৰণে কৰিছোঁ তোৰ মাৰ বাপেৰ আৰু গোটেই পৰিয়ালটো মই পুহি ৰাখিছোঁ আৰু কেৱল খং কৰাই নহয় প্ৰয়োজনত মই তোক 2 চৰ মাৰিবও পাৰোঁ দাদা আপুনি এটা কথা মনত ৰাখিব আপোনাৰ বাবে নিজৰ বুকুত
গুলি ল'ব পৰা মানুহ ময়ে আছোঁ। মোলৈ অহা গুলি বুকুত ল'বলৈ কাৰোবাৰ মুখ গুলিওৱাৰ সাহস থাকিব লাগিব। এই কাৰ কলিজাত ইমান দম আছে হা, যে ৰণদীপৰ বুকুত গুলিওৱাৰ সাহস কৰিব পাৰে? সেইটো হয় বাৰু, তহঁত আছ কাৰণে মই আছোঁ, তহঁতে মোৰ শক্তি। দাদা আপোনাক মই কথা এটা কওঁ, ছোৱালী দুজনী উভতি গৈ আছে। বহুত বহুত ধন্যবাদ। তুমি যিখিনি হেল্প কৰিলা সেইখিনি ধাৰ চাগে মই কেতিয়াও পূৰণ কৰিব নোৱাৰিম। আহিছোঁ। সন্ধ্যা, মই ফোন কৰিম। কৰিবা, গুৱাহাটী আহিলে লগ পাম। সিহঁতৰ চেপ্টাৰ শেষ হৈ গ'ল। সিহঁতে কেতিয়াও বিজয়নগৰত ভৰি দিব নোৱাৰে। দাদা বেয়া নাপায় যদি কথা এটা সোধো, ছোৱালী দুজনী কোন হয় আৰু সিহঁত ইয়াত থকাটো কিয় বিচৰা নাই? নালাগে ক'ব, মোৰ ভুল হয়, চৰি। মই গৈ থাকোঁ। ছোৱালী দুজনী মোৰ ভাগিন হয়। আৰু মই সিহঁতৰ মামা। তুমি কবিতা ৰাতি শব্দৰে জোনাকী, তুমি সুৰৰে ৰাগী স্বৰ্গমৰে ৰদালি, বুৱতী মন্থমকে তোমাৰ মাতে শুনি হাসি থোৱা মোৰ ভাল পোৱা কাশী গংগা, তোমাতে মই বিলীন। আকাশী গংগা, আকাশী